দ্বিতীয়জন বিহাৰী বিহাৰৰ পৰা আহি কেনে আমাৰ অসমৰ অসমীয়াক কেনেধৰণে এইবোৰ দেখছে বিষাক্ত বস্তুবোৰ খুৱাইছে এইবোৰ চাগে এইবোৰ আছে এটাতো ডেট নাই মেনুফেকচাৰ ডেট এটাতো নাই কেতিয়া ডেট ফেল হ'ব কেতিয়া বনাইছে একো মতলবে নাই এইটো চাগে একো চাই এটাতো নাই এটাতো ডেট নাই বিহাৰৰ পৰা আহি কেনে আমাৰ অসমক কেনেকুৱা টুপি পিন্ধাই আছে চাক এইজন ক'ত যাব কি নাম তোৰ নাম কি কি ছোটু নাম ক হা ক'ত থাক উলুবাৰী এইবিলাক কাম কিয় কৰ তই এক্সপায়াৰী মালবিলাক কিয় বিক্ৰী কৰ কোন বেচতা হে ডেট নাই এটাতো ডেট নাই কিয় নাই এইবোৰ চাগ এইবোৰ বাহিৰৰ পৰা আহি কেনে এইবোৰ ইয়াতে আমাৰ অসমৰ মানুহ কেনেকে বৰ বিষ খুৱাই আছে এইবোৰে এটাতো ডেট নাই এটা ডেট নোহোৱা বস্তুবোৰ কি ধৰে খুৱাই আছে এইজন বেপাৰী এইজন মালিক এইজন এটাতো ডেট নাই এইবোৰে খাই কেনে মানুহবোৰ বেমাৰ পৰে এইবোৰে এই ব্ৰেকটো দেখাই দেচোন হোলচম কোম্পানী কি কোম্পানী এইটো হ'ল হোলচম কোম্পানী ৰাইজক আমি দেখাই দিছো এইটো কোম্পানী ব্ৰেড অসমত কোনো মানুহে নাখাব এইটো ব্ৰেড এটা বিষাক্ত ব্ৰেড হয় এই ব্ৰেডটো কি ঘটনা কৰিছে দেখাইছে উল্টা দেখাচোন এই ব্ৰেডটো এক্সপায়াৰী ডেট অলৰেডি পাৰ হৈছে 27 আছে গমে পাই এই অকল জুম কৰিছে এইটো 27 দেখিছে না ৰাইজ এই 27 ইয়াৰ ওপৰত এইটো লৈ আহিছে এই আপোনাৰ নেল ক্লিন কৰা যে ৰিমুভাৰ এইটো লৈ আহিছে লৈ আহি পিনে ইহঁতে ইয়াত এইটো মাৰি পিনে ওপৰত টেম্পৰাৰী প্ৰিণ্ট লগাই দিছে এইটো 7 তাৰিখ আছিলে 7 তাৰিখ 2027 আৰু এইটো আছিলে কিমান 25 ইয়াৰ ভেলিডিটি এক্সপায়াৰী ডেট অলৰেডি পাৰ হৈছে আৰু ইয়াক বিক্ৰী কৰিছে সেই দোকানখনত বিক্ৰী কৰিছে আমি দেখাইছো এই চব সংগঠন ওলাইছে ৰাজধানী চুইট ইয়াত বিক্ৰী কৰিছে এইটো বিক্ৰী কৰিছে এইটো ইয়াৰ ওপৰত এইটো ৰিমুভাৰ মাৰি পিনে মানে নেল ক্লিনাৰ মাৰি পিনে এই আপোনাৰ ব্ৰেডটো কিনি নিছিলে আমাৰ কি কবা মানে মই ব্ৰেডটো নিছিলো আপোনাৰ যোৱাকালি তাৰ একদিনাখনে মানে 28 তাৰিখ অলৰেডি এইটো এক্সপায়াৰ কৰিছিলে তাৰপিছত মই ৰাতিপুৱা যেতিয়া বাচ্ছা দুটাক মানে কি টিফিনৰ কাৰণে মিছেছে মানে হেৰি খুলিছিলে মানে বেয়া গোন্ধ আহিছে তেতিয়া চালে যে এইটো এক্সপায়াৰটো আছে আপোনাৰ 27/01/25 তো তেতিয়া আপোনাক ক'লে যে 27 গমেই পায় তাৰ ওপৰত 31 লিখি দিছে এইবিলাক বিষাক্ত বস্তু খুৱাই কিনে আমাৰ মানুহবিলাক মানে এনেকুৱা কৰি আছে এই কোম্পানীটোৱে হোলচম নামৰ কোম্পানীটো ইয়াৰ লগত কোন জড়িত আছে মই নাজানো বাৰু এতিয়া তেখেতসকলক ধৰা হৈছে আমাৰ ৰাইজে কি কয় শেখ সাইবুল ইছলাম আপুনি গম নাপায় যে আপুনি ভেলিডিটি পাৰ হোৱা ব্ৰেড আপুনি কিয় দিলে স্প্ৰে মাৰি লগাইছিলে আপুনি নেল পলিচৰ স্প্ৰে লগাই পিনে কিয় এইটো লগাই পিনে মহাৰিব নালাগে আপুনি নেল পলিচৰ ৰিমুভাৰ লগাই পিনে এক্সপায়াৰী ডেট চেঞ্জ কৰি আকৌ কিয় বিক্ৰী কৰিছিলে কি কাৰণে কওকচোন কওক এইটো লৈ থাকক আপুনি এইটো লগাই পিনে কেলে বিক্ৰী কৰিছিলে এক্সপায়াৰী ডেটটো মুহাই দিছে এইটো এক্সপায়াৰী ডেটটো মুহাই পিনে আকৌ আপুনি কিয় কৰিছে আপুনি সৰু ল'ৰা ছোৱালীয়ে এইবোৰ ব্ৰেড খায় কিয় কৰিছে কি ক'লে এইটো আপোনাক কৰিবলৈ দিছিলে নে আপুনি নিজে কৰিছে নিজৰ মতে কৰিছে নে আপোনাৰ কোম্পানীটো কি ব্ৰেডটো কোম্পানীৰ নাম কি হোলচম আপুনি মানে আপোনাক কোনে নিৰ্দেশ দিছে এইটো হেৰি কৰিবৰ কাৰণে এনেকে কৰিবৰ কাৰণে আপুনি কিয় আপুনি নিজে কৰিছে আপুনি নিজে কৰিছে নহয় আপুনি এক্সপায়াৰী ডেটটো মুহাৰি পিনে যেতিয়া এক্সপায়াৰী ডেট পাৰ হৈ গ'ল আকৌ আপুনি আপোনাৰ নেল ৰিমুভাৰ দি পিনে আপোনাৰ ডেটটো আকৌ কিয় নতুনকে লগাইছে কি কাৰণে সেইটো কৈ দিয়ক আপুনি এবাৰ কিয় লগাইছে আপুনি যে এই লিখা যিটো ডেট সেই ডেটটো মুছি ফেলে আপুনি বেলেগ এটা ডেট লিখিছে আপুনি লিখিছে লিখাটো সত্য হয় লিখাটো সত্য হয় না নহয় আপুনি সেইটো আপুনি যিটো লিখা মানে সেই ডেটটো মুছি ফেলে আপুনি নতুন বেলেগ এটা লিখিছে কিবা ডেটে হওক বা কিবা মুঠতে বেলেগ এটা লিখিছে আপুনি সেইটো কিয় লিখিছে অৱস্থা কিয় এইটো লাভটো কাৰ হয় মালিকৰ নে তোৰ হয় এই তেওঁ ওচৰলৈ গৈ যাওক এক মিনিট দাদা এক মিনিট এখেতে যে আপোনাক ভেলিডিটি পাৰ হোৱা ব্ৰেড যে মুহাই পিনে আকৌ দিছে আপুনি গম নাপায় ন এইটো কথা
আচ্ছা এইখিনি চব এওঁৰ পৰা লৈছে নেকি নে বেলেগৰ পৰা লৈছে আচ্ছা আপুনি এইজন তেতিয়াহ'লে দোকানীজনে বদনাম কৰিছে আজি কৈছে নে নাই কোৱা হা আপুনি দোকানীজনে বদনাম কৰিছে দোকানীজনে নাজানে আপুনি কি বেড দিছে এই সৰু বাচ্চাই বেড খাইছে বেড খাই মানে বমি কৰিছে আপুনিতো কথা গম নাপায় এইবিলাক কথা কি কাৰণে কোনোবা বাচ্চা বা কোনোবা বেমাৰী যদি মৰি যায় তুমি ৰিস্কটো কৰিব তুমি ল'বা নে তুমি ল'বা ইয়াক পুলিচত দি দিয়া ঠিক আছে ফেক্টৰী ক'ত আছে তোৰ ফেক্টৰী ক'ত নাই এতিয়া ফেক্টৰী চেটআপ কৰিব লাগে আমাৰ আৰু ফেক্টৰী যেনেকুৱা মাল আৰু থাকিব পাৰে মালিকৰ লগত কি মিল আছে এইটো কথা পুলিচত দিয়ে ঠিক আছে কোনে কোনে লৈ যাবি পুলিচত আপোনাৰ ইমান বয়স মোৰ দেউতাৰ বয়স আপোনাৰ কাণত ধৰি উঠব কাবলৈ বেয়া লাগিছে জানিছেনে আপোনাক মাৰিবলৈ মই মনা কৰিছো ল'ৰাক কৈছো যে আপুনি এটা চ নাই আপুনি আপোনাক নহ'লে আমাৰ ল'ৰাই মানে চৰিয়া মানে ঘুচিয়াই মুখখন চাগে চেপে বদলি কৰিলে আপুনি কি কাম কৰিছে এইবিলাক মই মানা কৰিছো আপোনাৰ দেখি এইটো বয়সৰ মানুহক মাৰিলে বেয়া হয় পিটন দিলে বেয়া হয় আমাৰ অসমৰ এজন মানুহ কিন্তু আপুনিতো বহুত মানুহৰ জীৱনৰ ধ্বংস কৰিব লাগিব আৰু এনেকুৱা কৰি থাকিব ধ্বংস হৈ যাব মানুহবিলাক কি মালিকে নাই মালিকেতো কেনেকে দিলে নহ'লে মালিকে তোৰ ওপৰত কি একশ্যন লোৱা নাই তই যে এইবিলাক বেয়া কাম কৰি আছ এইটো মালিকে জড়িত আছে মালিকৰ পাৰ্মিশ্যন নোহোৱাকে এক মিনিট মালিকৰ পৰা এই মালটো নোপোৱাকে এই কামটো কৰিব কেনেকৈ চান্স পালে মালিকে এনেকুৱা কিমানটা বেডত কৰিছে সঁচা কথা কোৱা এতিয়াও মিছা কথা কৈ আছে যে এতিয়া মিছা কথা কৈ আছে কিয় তোমাৰ বয়সটো চাই মই মাৰিবলৈ মনা কৰিছো জানানে এনেইতো আমাৰ ল'ৰাই 200 দিয়ে হা আপুনি চাব এইটো দেই এইটো আমি কেমেৰা আছে গোটেই বিষয়বিলাক আপুনি এইবিলাক চাব এনেকৈ বদমাচি বহুত মানুহ আহে আপুনিতো এইবিলাক নাজানে সৰু ল'ৰা ছোৱালীৰ লগত মানুহৰ লগত হেতালি খেলা জীৱনটো মানুহৰ জীৱন মৰণ দিবাটো এবাৰে হয় ন এই জীৱনটোৰ লগত কিয় খেলা কৰি কেনেকে ভুল হৈ যাব পাৰে কেনেকে ভুল হৈ যাব পাৰে আজি কালি মোৰ লগৰ এটা ব্ৰেড লৈ গৈছে ব্ৰেড লৈ যাওঁতে ল'ৰাটোৰ ইনফেকশ্যন হ'ল আজি মেডিকেলত থাকিলে সেইটো ভুল হৈ গ'লে মানি ল'ব থানাত দিয়ক থানাতে দি দিয়ক থানা দিব উচিত শিক্ষা পাবই লাগিব দীপ থানাতে দি দিয়া ঠিক আছে থানা দিয়া ঠিক আছে গাড়ীখন কোনে চলাব এখন এই গাড়ীখনৰ পৰা তদন্ত কৰি আছে বিল আছে অসমে গোটেই এক্সপায়াৰি যোৱা ব্ৰেডত মানে তেওঁলোকে কি কয় স্প্ৰে মাৰি কি কয় নিজে কৈ দেখোন কি কৰে ডেটটো মোচা যায় আৰু নতুন ডেট কেনেকে বহায় আৰে নতুন ডেটটো কেনেকে বহাইছে আপুনি ষ্টাম্পটো ক'ত পাইছে নতুন ডেটটো কেনেকে বহালে ক'ৰ পৰা আহিলে আৰু কলমেদি লিখে কলম দুটা পাইছো কলমেদি লিখে চাগে হয় মাৰ্কাৰ দি লিখে মাৰ্কাৰ পাইছো মই মাৰ্কাৰ দি লিখা এইটো কোম্পানীৰ কি ফেট আছে এই হোলচম বুলি কয় যিটো ব্ৰেড কোম্পানী সেই কোম্পানীটো এইকেইজন ব্যক্তিয়ে কি কৰি আছে ডেট যিটো ভেলিডিটি ডেট বৈধতা ডেট পাৰ হৈ যোৱাৰ পাছত তাত কি কয় এইটো নেল পলিচৰ ৰিমুভাৰ এইটো মহিলাসকলে ভালকে জানিব এইটো লগাই পেলাই তেওঁলোকে ডেটটো সলনি কৰি এক্সপায়াৰি যোৱা ডেট আঁতৰাই তাত নতুনকে প্ৰিণ্ট কৰি তেওঁলোকে লগাই কি কয় এইবিলাক ব্ৰেড বিকি থাকে আৰু দোকানীবিলাকেতো সেইবিলাক চাবলৈ সময় নাথাকে বস্তু লৈ বেলেগ কাৰো ব্যস্ত থাকে কালি আমাৰ এজনৰ কি কয় অভিযোগ আহিলে যে তেনেকুৱা ব্ৰেড খাই বমি কৰিছে বাচ্চাই আৰু গুৱাহাটীত এইখিনি 2 নম্বৰ চলিছে অলপ দিন আগত আমাৰ হেৰিও ধৰিছিলে কিষাণো ধৰিছিলে কিষাণৰ তাৰ নাম কিন্তু অজয় ধৰিছিলে 6 মাইলত ধৰিছিলে আৰু এইটো ঘটনা হোলচম ব্ৰেডত ঘটি আছে আৰু আছে নেকি শেখ ব্ৰাদাৰ্ছ ঠিকে আছে ন ঠিক আছে ন আমাৰ এইবোৰ কি কয় দাদা চাই মেলি ল'ব দেই কাৰণ আপোনালোকৰ বদনাম হোৱাটো নিবিচাৰোঁ এইটো বদমাছে হয় ন বদমাছি কৰি খাই আছো দুটা চ কাণত দুটা চ পৰাহেঁতেন চাগে আৰু 1000 চ ফ্ৰীকে পৰিলে তোক মাৰিবলৈ দিয়া নাই মই হা
এইটো ব্ৰেডটো দেখাইছোন ব্ৰেডটো বা এইটো ব্ৰেড এইটো কালিয়ে নিয়া কিন্তু এটা চুক খাইছে খাই বমি কৰিছে লিখাটো কৰিছিলে ষ্টাম্প এটা আছে এইটো মানে 27 to 31 কৰি দিছে বনাই লৈছে ষ্টাম্প কৰিছে এই বস্তুটো আপোনাৰ লিখা হাতেদি লিখা নহয় এইটো ষ্টাম্প আছে মানে ষ্টাম্পটো কোম্পানীতে মাৰিছে ষ্টাম্পটো তই মৰা নাই কোম্পানী মাৰি দিছে এবাৰ ৰাইজক এটা এভইড কৰিব কৈ দিয়া এইটো অসমৰ ৰাইজে এভইড কৰক আৰু ইয়াৰ মালিক আপোনাৰ কি নাম মালিকৰ নাজানিলে কিন্তু মাৰ খাব আপুনি কেমেৰাটো ঘূৰাই লৈ মাৰোৱাৰী ঠিকে আছে দে হ'ব দে এই ব্ৰেডটো ৰাইজক এভইড কৰিব দেই নামটো কি আপোনাৰ ভেলিডিটি পাৰ হোৱাৰ পিছত এওঁলোকে ভেলিডিটি পাৰ হোৱাৰ পিছত এওঁলোকে এইটো মুচি পেলাই মোহাৰি পেলাই এইটো দিছে মোহাৰি পেলাই আকৌ ৰিপ্ৰিণ্ট কৰি পেলাই দিছে এইটো ভেলিডিটি পাৰ হোৱা ব্ৰেড কোম্পানীৰ মালিকক ধৰিব লাগিব চিধা এইটো 27 আছিলে ওপৰত 31 কৰি দিছে মালিকক ধৰিব লাগিব লাউড কৰি দিয়ক বাবুৰ নামটো কি আছিল আপোনালোকৰ মালিকৰ নামটো কি হেল্ল' আপোনালোকৰ ইমান দিন কাম কৰিছে মালিকৰ নাম নাজানো মেনেজাৰ কি নাম মাৰোৱাৰী মাৰোৱাৰী মানে এইবিলাক ব্ৰেড বিকি আছে অসমীয়া খাই খাই মৰ নেকি কমল চিকাৰিয়া ক'ত আছে বামুণী মৈদাম মানে এইখিনি আমাৰ অসমৰ ৰাইজক কৈ দিলে হ'ল দাদা আপুনি এইবাৰ পৰা এইটো কোম্পানী একো ব্ৰেডে নাৰাখিব এইটো আমাৰ অনুৰোধ থাকিলে আপুনি এইটো বেয়া নাপাব দেই এইটো আমাৰ অনুৰোধ এই হলচমৰ একো ব্ৰেড আপুনি একো বস্তু নাৰাখিব আৰু মানুহক ক'ব কি হয় কোনোবা যদি বিচাৰে আপুনি ক'ব যে বিল আছিল এইটো বন্ধ কৰি থৈ গৈছে যে বিল আছিল এইটো ভেলিডিটি পাৰ হোৱাৰ পিছত এনেকে স্প্ৰে মাৰি পেলাই নতুনকৈ কৰাৰ কাৰণে এইটো এটা বিষাক্ত বস্তু খুৱাই আছে ন ক'ব যে বিল আছিল বন্ধ কৰি কৈছে ইয়াৰ আপুনি একো বস্তু নাৰাখিব দেই হা এটা আমাক দি দিয়ক এটা আমাৰ লগত প্ৰুফ হয় এইটো দুটা ৰিমুভাৰ ক'ত গাড়ীত হা মানে ৰিমুভাৰবিলাক কিয় লৈ থাকে দাদা ৰিমুভাৰ আপুনি ৰিমুভাৰ কিয় লৈ থাকে মেনেজাৰ মাৰক মেনেজাৰ হা